কওক বাবা। ইয়াৰ বিশেষ এটা কথা, জুবিনৰ ন্যায়টো পাবনে নাপাব বাবা, মই তাকে বাবাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। বাবা কথা হ'ল চাওক, জুবিনৰ ন্যায়টো মানে অসম্ভৱ হৈ আছে। কিয় আজি অতদিন নালাগে নহয়, আৰু আমি জানো আইন কানুনৰ বিষয়ে অলপ জানো মানে কি যে এটা কেছ হ'লে তেতিয়াহ'লে হয় বছৰ 2 বছৰো লাগে, কিন্তু এই জুবিনৰ যিটো কেছ হৈছে আজি, এই কেছটো চাওক, ইয়াত ইমান দীঘলীয়া কথা নাই নহয়, ইমান বিচাৰিবলৈ নালাগে নহয়। কথা হ'ল যে এই আপোনাৰ ছিংগাপুৰত যে প্ৰগ্ৰামটো হৈছিল, এই প্ৰগ্ৰামত জুবিনক কোনে লৈ গৈছিল? কথা সেইটোৱে হ'ল। আচ্ছা, কথা এইটো হ'ল আৰু তেওঁৰ সংগীবিলাক গৈছে নহয়, মেনেজাৰ গৈছে, তেওঁৰ বাদ্যযন্ত্ৰৰ মানুহবোৰ গৈছে লগত, আৰু তেওঁলোকে জানেই নহয় বাবা যে ডক্টৰৰ কোৱা মতে যে জুবিনে যদি পানীত যায়, জুইত যায়, ভয় আছে, মানে ৰিস্ক আছে। আচ্ছা, তেওঁলোকেতো এইবোৰ কথা জানেই নহয়। এই গোটেই ৰাতিভৰ মাল খোৱালে, মাল চাল খুৱাই আৰু ৰাতিপুৱা হয় ব্ৰেকফাষ্টো নকৰালে বোলে, মানে আমি শুনিব পোৱাটো ব্ৰেকফাষ্ট নকৰালে, ঔষধ নোখোৱালে, আৰু এই দুৰ্বল ব্যক্তিটো এই সাগৰত লৈ যাব লাগেনে? তেওঁলোকে নালাগে নহয়। তেওঁলোকে কি ভাবিছিল যে সাগৰত যে লৈ গ'ল, লৈ পেলাই ঠিক আছে সাগৰত তোমালোকে গা ধুই লোৱাচোন, এই জুবিন বাবাক কিয় নুমাব লাগিছিল? হা, তেওঁতো দুৰ্বল মানুহ চায়ে আছে, আৰু আমি মোবাইলত যেনেকুৱা চাইছোঁ, চাই পেলাই দুখ লাগিছে নহয়, তেওঁৰ গাত জোৰে নাই, আৰু তেওঁক জোৰদবস্তি কৰি যে সাগৰটো নুমালে, আৰু সাগৰত নুমাৰ পিছত তেওঁলোকে চবে নাটক চাই আছে, অভিনয় কৰি আছে, যেনেকুৱা আমাৰ জুবিন বাবাই ষ্টেটত কৰে, আৰু তেওঁলোকে সাগৰত নুমাই তেওঁলোকে সেই নৃত্যবোৰ চাই আছে। তেতিয়াহ'লে কথা হ'ল যে চৰকাৰে আৰু আমাৰ আইনে কি বিচাৰে? বিশ্বই জানি গ'ল যে এই পূৰা দোষী হ'ল তেওঁলোকৰ লগত যে আছিল সাগৰত, তেওঁলোকেই হ'ল দোষী। হা, এই বিষ খুৱাইছে না কি খুৱাইছে নোখুৱাইছে আমাৰ দৰকাৰ নাই, আমাৰ দৰকাৰ হ'ল তুমি এই বেমাৰী মানুহজনক তোমালোকে কিয় সাগৰত পঠাই দিলা? হা, নুমাই দিলা, তোমালোকে ধৰি ৰাখিবহে লাগে, বাধাহে দিব লাগে, তোমালোকে নুমাই পেলাই আৰু ৰংগহে কৰিলা, ফূৰ্তি কৰিলা, আনন্দ কৰিলা, সেইবোৰ কৰি আজি সাগৰতেই পেলাই থৈ আহিলা, আৰু লাষ্টত তেওঁৰ ডেড বডিটো আমাৰ অসমত আহিল, আৰু আজিলৈকে অকল কয় ন্যায় ন্যায় ন্যায়। এই কোনোবাই সেই এতিয়া চাওক কথাবোৰ যে সোধে, মই একদম পচন্দ নহয়। এই কোনে কি কৰিছে, কোনে কি কৰা নাই, কোনে ভাত খাইছে, কোনে খোৱা নাই, কাৰ থাকিব অসুবিধা হৈছে, সুবিধা হৈছে, এইবোৰ কথা কয় নেকি? হা, এইবোৰ ষ্টেটমেণ্ট নেকি? হা, কথা হ'ল যিটো মেইন কথা মোৰ কাৰণে, যে বিশ্বই জানি গ'ল যে আচল দোষী হ'ল যোনে সাগৰত লৈ গৈছিল, তেওঁলোকে হ'ল মেইন দোষী, তেওঁলোকক ধৰক। আৰু যোনে এনেকৈ আৰু গৈছিল হয়, তেওঁলোকে প্ৰগ্ৰামত আছে, কিবা অহা নাই, তেওঁলোকৰ কথা মই কোৱা নাই নহয়, মই কৈছোঁ সাগৰত যোনে লৈ গৈছিল, কেইজন আছিল, তেওঁলোকেই হ'ল দোষী, তেওঁলোকক শাস্তি দিব লাগিব, তেওঁলোকক জেল দিব লাগিব, নহ'লে তেওঁলোকক ফাঁচি দিব লাগিব, হয় না বাবা? হা, এই দীঘলকৈ ইমান দীঘলকৈ কিয় এই কেছটো অকল বনাই আছে? কিয় বনাই আছে? হা, তে কথা হ'ল যে চাওক, এই জোনমণিৰ কেছটো এনেকুৱা হৈছিল, আৰু জোনমণিৰ কেছটো এনেকুৱা কৰি 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 শেষ কৰিলে, আৰু এতিয়া এই জুবিন বাবাৰ কেছটো তেনেকুৱাই কৰিব বিচাৰি আছে, যে এনেকুৱা কৰি কৰি ৰাইজক সান্তনা দিম, তাৰপিছত লাহেকৈ ঢিলাকৈ তেওঁলোকৰ অলপ চাজা তাজা হ'ব, এই জেল তেল হ'ব, এই মানে সান্তনা দি দিব ৰাইজক। তে মোৰ কথা হ'ল যে এবাৰ বজাৰত যদি টেঙা আম বেচে, এইজন মানুহ বাৰ বাৰ বেচিব নোৱাৰে, কেলৈ এবাৰে ঠগিলে নহয়, আকৌ বেলেগ দিন ল'লে তাৰ আমটো মিঠা আম ল'লেও নিকিনিব, এই টেঙা আম দিয়ে। তে আজি চৰকাৰে যদি এনেকুৱা কৰে,
তেতিয়াহ'লে তেওঁৰ ওপৰত বিশ্বাস উঠি যাব মানুহৰ, হয় বুজিছে বাবা। হয় বাবা। তে মোৰ কথা হ'ল ন্যায় পাব লাগে, আমাৰ গোটেই ভাৰতবাসী আত্মাটো শান্তি হ'ব লাগে। এই যে বুকুত যে জুইটো জ্বলি আছে চিতাৰ জুই, এইটো যাতে ঠাণ্ডা কৰে চৰকাৰে, আৰু যদি কৰিব নোৱাৰে তেতিয়াহ'লেতো বাবা বহুত বেয়া হ'ব, বেয়া হ'ব, পৰিস্থিতি বেয়া হ'ব। তে কি ক'ম আৰু, বৰ দুখৰ কথা বাবা, এইবোৰ ভাবিয়ে থাকোঁ। তো কি ক'ম আৰু, এইখিনিয়ে কৈ ৰাখোঁ বাবা। ৰাখক বাবা।